এতিয়া ৰাস মহোৎসৱৰ অহা 5 তাৰিখে প্ৰথম কাৰ্যসূচী হিচাপে তাত বিভিন্ন আছে। ৰাস উদ্বোধন কৰা, বন্তি প্ৰজ্বলন, সভাপতি পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি গোটেই কাৰ্যক্ৰম আৰম্ভ হ'ব। আৰু সন্ধিয়া 5 বজাত হাগ্ৰামা মহিলা ৰিডে বড়োলেণ্ডৰ চিফ এক্সিকিউটিভ তেখেতে আমাৰ এই ৰাস মহোৎসৱ উদ্বোধন কৰিব। আৰু ইয়াৰ উপৰিও আমাৰ সিদিনাখন যিখন স্মৃতিগ্ৰন্থ, এই স্মৃতিগ্ৰন্থখন উন্মোচন হ'ব। ইয়াত বিভিন্ন ধৰণৰ অতিথি আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াৰ বাহিৰেও 5 তাৰিখে আমাৰ যিটো 4 বজাত আমাৰ যিটো মূল মণ্ডপত বন্তি প্ৰজ্বলনেৰে আমাৰ এই আধ্যাত্মিক গোটেই কাৰ্যসূচীটোৰ আৰম্ভ হ'ব। আৰু মূল মণ্ডপত বন্তি প্ৰজ্বলন কৰিব বৰমা সমষ্টিৰ বিধায়ক ভূপেন বৰদেৱে। গতিকে আমাৰ এই 4 বজাৰ পৰা এই গোটেই আধ্যাত্মিক কাৰ্যকলাপটোৰ এটা শুভাৰম্ভ হ'ব ভূপেন বৰদেৱে বন্তি প্ৰজ্বলন কৰাৰ লগে লগে। ইয়াৰ বাহিৰেও সামৰণিৰ দিনাখন আমাৰ সামৰণি অনুষ্ঠান হ'ব। ইয়াতো আমাৰ নলবাৰীৰ পৰা যিখন সংস্কৃত ইউনিভাৰ্চিটি আছে, কুমাৰ ভাস্কৰ বৰ্মা অধ্যয়ন যিটো সাংস্কৃতিক ইউনিভাৰ্চিটি আছে, তাৰ পৰা তেখেত আহিব। তাৰ পৰা পঞ্জীয়ক আহিব, ডক্টৰ বিকাশ শৰ্মাদেৱে আহিব। আৰু তেখেতৰ বাহিৰেও আৰু কেইগৰাকীমান আমাৰ অতিথি ইয়াত উপস্থিত থাকিব। শেষত আমি ৰাইজক এইটোৱে ক'ব বিচাৰিছোঁ যে অহা 5 তাৰিখৰ পৰা সকলোৱে আহক। ইয়াত আমাৰ অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। সকলোৱে ইয়াত অংশগ্ৰহণ কৰক শান্তিপূৰ্ণভাৱে। আৰু আমাৰ এই আকৰ্ষণীয় ৰাসত সকলোৱে মন প্ৰাণ ভৰি উদযাপন কৰি বৰমা অঞ্চলৰ যিটো সুনাম, এই সুনামটো ৰক্ষা কৰিব বুলি মই আশা কৰিছোঁ আৰু সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বছৰ 2025 বৰ্ষৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে আমাৰ অনুষ্ঠিত হৈছে। যোৱা বছৰৰ পৰা আমাৰ এই ৰাজখন আৰম্ভ হৈছে আৰু এতিয়া আমাৰ প্ৰস্তুতি পূৰ্ণোদ্যমে আগবাঢ়িছে। নিশা ভাগত দেখিবলৈ পোৱা গৈছে কি ধৰণে? হয়, আমাৰ তাৰমানে হ'ল কি, আমি মাত্ৰ 15টা দিনৰ সময় যিহেতু পাইছোঁ, এই 15টা দিনৰ ভিতৰতে গোটেই সমগ্ৰ কাৰ্যকলাপ সমাপন কৰিব লগা হৈছে। আৰু তাৰ বাবে যথেষ্ট কষ্ট কৰিব লগা হৈছে। বিশেষকৈ কিছুমান বিভাগে আমাৰ অৰে নিশাই কাম কৰিব লগা হৈছে। দিনে নিশাই এই কামবিলাক চলি আছে। আপোনালোকে দেখা পাইছেই চাগে। আটক ধুনীয়া ৰূপত সজাই পৰাই তোলা হৈছে গোটেইবিলাক ইতিমধ্যে প্ৰায় সজাই তোলা কাম 80% সমাপন হৈছে। আৰু অহাকালিৰ ভিতৰতে গোটেই সকলো কামবিলাক ফিনিছ হৈছে। ইয়াত মূল আকৰ্ষণ বুলি ক'লে বিভিন্ন ধৰণৰ আছে। আমাৰ ৰাসৰ গোটেই যিবিলাক আধ্যাত্মিক মূৰ্তিবিলাকতো আছেই, তাৰ বাহিৰেও ইয়াত বাণিজ্য মেলা আছে, বিভিন্ন ধৰণৰ দোকান পোহাৰ সকলোবিলাক আছে। আৰু প্ৰায় প্ৰতিদিনে বুলিয়ে ক'ব পাৰি সাংস্কৃতিক সন্ধিয়া আছে। আৰু যি 2-এদিন সাংস্কৃতিক সন্ধিয়া দেখাত নাই, কিন্তু অতি মনোমোহা সাংস্কৃতিক কাৰ্যসূচী আমাৰ ইয়াত আছে। আনকি অহা 11 নৱেম্বৰত ৰাতি 9 বজাৰ পৰা আমাৰ বকৰ পৰা এটা দল আহিব। তেওঁলোকে সত্ৰীয়া সাংস্কৃতিক কাৰ্যকলাপ ইয়াত আমাৰ প্ৰদৰ্শন কৰিব। গতিকে বিভিন্ন ধৰণৰ আকৰ্ষণীয় কাৰ্যকলাপ আছে। ইয়াৰ বাহিৰেও আৰু বিভিন্ন প্ৰতিযোগিতা আছে। আমাৰ ইয়াত মৃন্ময় মূৰ্তি ইতিমধ্যে যোৱা বছৰৰ তুলনাত বহুত সংখ্যক বৃদ্ধি কৰা হৈছে। আৰু যোৱা বছৰৰ মূৰ্তিবিলাক আমাৰ সামান্য সৰু হোৱা বুলি এটা আমি অলপ কথা শুনিবলৈ পাইছিলোঁ। এইবাৰ আমাৰ মূৰ্তিবিলাক ডাঙৰকৈ গঢ়ি তোলা হৈছে। আৰু মৃন্ময় মূৰ্তি ইতিমধ্যে 150 অতিক্ৰম হৈছে। এই সকলোবিলাক ইতিমধ্যে আমাৰ সম্পূৰ্ণ ৰেডি হৈ গৈছে। জুবিন গাৰ্গক লৈ আমাৰ ইয়াতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে অতি সুন্দৰ এটা মণ্ডপ আমাৰ ব্যৱস্থা কৰা হৈছে। আৰু জুবিন গাৰ্গে নহয়, ক'ব গ'লে আমাৰ ভূপেন হাজৰিকাৰ লগত সংগতি ৰাখি তেখেতৰ বাবেও শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। আৰু ইয়াৰ উপৰিও জুবিন গাৰ্গৰ এটা আমাৰ গ্ৰাফিক্স এনেকুৱা ব্যৱস্থা কৰা হৈছে নদীৰ পানীৰ ওপৰত, যিটো অতি আকৰ্ষণীয় হ'ব। ইয়াত কাৰিকৰী প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।